Hello everyone. মই প্ৰীতিৰাণী পাতিৰ অবিট 6ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। আশা কৰোঁ আহিবলগীয়া ADRE 3.0 আৰু JEE পৰীক্ষাৰ কাৰণে খুবেই ইউজফুল হ'ব MCQ খিনি। সো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে What is the highest peak in the Aravalli range? Aravalli পৰ্বতমালাৰ আটাইতকৈ ওখ হাইয়েষ্ট পিকটো কি হয়? সো আমাক প্ৰশ্নটো সুধিছে যে which is the highest peak in the Aravalli range? সো আমাৰ অপচন কেইটাত কি আছে? ধূপগড়, গুৰু শিখৰ, আনামদি এণ্ড মহেন্দ্ৰগিৰি। সো এই চাৰিওটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আমি ক'ব লাগিব। সো আপোনালোকে ক'বলৈ চেষ্টা কৰক উত্তৰটো কি হ'ব। আমাৰ অপচন কেইটা আছে ধূপগড়, গুৰু শিখৰ, আনামদি এণ্ড মহেন্দ্ৰগিৰি। সো এই চাৰিওটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে দিবলৈ চেষ্টা কৰক। তো তাৰ আগতে আমি চাওঁ যে আৰাৱলী ৰেঞ্জৰ বিষয়ে কেইটামান ফেক্ট চাওঁ। সো আৰাৱলী ৰেঞ্জ আমাৰ ইণ্ডিয়াৰ কোন কেইখন ষ্টেটত স্প্ৰেড হৈ আছে বুলি ক'লে আমি ক'ব লাগিব আমাৰ আৰাৱলী ৰেঞ্জ ইণ্ডিয়াৰ 4খন ষ্টেটত স্প্ৰেড হৈ আছে। দিল্লী, হাৰিয়ানা, ৰাজস্থান এণ্ড গুজৰাট এই 4খন ষ্টেটত আমাৰ আৰাৱলী ৰেঞ্জ স্প্ৰেড হৈ আছে। সো ইয়াতে এটা মই হিণ্ট দি দিওঁ আপোনালোকক আমাৰ যোনটো আটাইতকৈ ওখ পিক আছে আটাইতকৈ হাইষ্ট যোনটো আমাৰ হাইষ্ট পিক আছে আৰাৱলী ৰেঞ্জৰ সেই পিকটো আমাৰ আৰাৱলী ৰেঞ্জৰ যোনটো ৰাজস্থানৰ অংশ আছে ৰাজস্থানৰ পাৰ্ট আছে তাতে অৱস্থিত। সো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে ক'ব। শুদ্ধ উত্তৰটো হ'ব গুৰু শিখৰ। সো গুৰু শিখৰ হৈছে শুদ্ধ উত্তৰ। সো গুৰু শিখৰ হৈছে হাইয়েষ্ট পিক ইন দ্য আৰাৱলী ৰেঞ্জ। তাৰোপৰি এটা এডিশনেল ইনফৰমেশ্যন আমি ইয়াতে চাব পাৰোঁ আৰাৱলী ৰেঞ্জৰ বিষয়ে যোনটো নেকি আমি প্ৰায়বিলাক পৰীক্ষাতে আমি দেখিবলৈ পাওঁ আৰাৱলী ৰেঞ্জৰ ওপৰত। তো আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে which is the oldest fold mountain in India? সো আমাক যদি সোধে যে oldest fold mountain আমাৰ ইণ্ডিয়াৰ কোনখন হয় তেতিয়াও আমি ক'ব লাগিব যে আৰাৱলী ৰেঞ্জ। সো দিছ ইজ এডিশনেল ইনফৰমেশ্যন এবাউট আৰাৱলী ৰেঞ্জ। যিহেতু একজেক্টলি এনেকৈ সদায় আমাৰ কুৱেশ্যনটো নাহিব পাৰে এক্সামতো বেলেগ ধৰণেও আহিব পাৰে। তেতিয়া আমি বেলেগ ধৰণেও যদি পৰীক্ষা বেলেগ ইয়াৰ ওপৰত বেলেগো যদি আহে আমাৰ আৰাৱলী ৰেঞ্জৰ পৰা বেলেগ কুৱেশ্যনো যদি আমাৰ আহে তেতিয়াও আমি ক'ব পৰাকে কেইটামান এডিশনেল ইনফৰমেশ্যন আমি ইয়াতে এড কৰি দিছো। সো আৰাৱলী ৰেঞ্জৰ যদি আমাক সোধে যে which is the oldest fold mountain in India তেতিয়া আমি ক'ব লাগিব আৰাৱলী বুলি। সো the highest peak in the Aravalli range is Guru Shikhar. Okay, so আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। সো ইয়াতে আমাৰ এভৰি অপশ্যনৰ গোটেইকেইটা অপশ্যনৰ ইম্পৰ্টেণ্ট ফেক্টছ দিয়া আছে। আপোনালোকে এইটো পঢ়ি চাব পাৰে আৰু আপোনালোকে আমাৰ এই PDFটো যোনটো PDF আমি এতিয়া যোনটো আমি পঢ়ি আছো ইয়াৰে PDFটো আমি টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰিম। আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত গৈ পিনি জইন হ'ব পাৰে যোনটো নেকি আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো তাতে গৈ আপোনালোকে জইন হৈ এই PDF সমূহ তাৰ পৰা আপোনালোকে এক্সেছ কৰিব পাৰে। অ'কে, সো আমি ছেকেণ্ড কুৱেশ্যনত যাওঁ। Okay, so which Indian state shares the longest international border with Bangladesh? কোনখন ভাৰতীয় ৰাজ্যই বাংলাদেশৰ সৈতে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? সো আমাক ইয়াত সুধিছে আমাৰ ভাৰতৰ কোনখন ৰাজ্যই সকলোতকৈ দীঘল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ বাংলাদেশৰ লগত সকলোতকৈ দীঘলীয়া সীমা শ্বেয়াৰ কৰে? কোনখন ৰাজ্যই শ্বেয়াৰ কৰে? সো আমি চাব লাগিব আমি যদি চাওঁ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ বাংলাদেশ। তো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ বাংলাদেশ বুলি যদি আমি চাওঁ আমাৰ ভাৰতৰ কোনখন ৰাজ্যই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত? সো সেই ষ্টেট কেইখন কি কি হয় জানেনে? এটাতো আমাৰ আসাম ষ্টেট শ্বেয়াৰ কৰে, ঠিক আছে, ত্ৰিপুৰাই শ্বেয়াৰ কৰে, মিজোৰামে শ্বেয়াৰ কৰে, ৱেষ্ট বেংগলে শ্বেয়াৰ কৰে। তাৰ উপৰিও আৰু এখন আমাৰ ষ্টেটে বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত। সেইখন কোনখন হৈছে? সেইখন হৈছে আমাৰ মেঘালয়া। সো এই 5খন ষ্টেটৰ ভিতৰত
আমাৰ প্ৰশ্নটো সুধিছে যে কোনখন ষ্টেটে সকলোতকৈ দীঘল সকলোতকৈ লংগেষ্ট ইন্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত সো উত্তৰটো কি হ'ব আপোনালোকে দিবলৈ চেষ্টা কৰক সো আমাৰ শুদ্ধ উত্তৰটো হ'ব ৱেষ্ট বেংগল সো ৱেষ্ট বেংগল হৈছে ভাৰতৰ সেইখন ৰাজ্য যোনখন ৰাজ্যই নেকি বাংলাদেশৰ লগত সকলোতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে সো তাৰোপৰি আমি যেহেতু ক'লো আমি কেইটামান এডিশনেল ইনফৰমেশ্যন আমি জানি থোৱাটো খুবেই লাভদায়ক তো যিহেতু আমি আসামৰ হয় আমি আসামৰ এক্সাম দিম আসামৰ কম্পিটিটিভ এক্সামছ দিম সো সেইটো কাৰণে আমি আমাৰ আসামৰ কোনকেইখন ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সেইখন জানি থোৱাটো বহুত ইম্পৰ্টেণ্ট হয় কিয়নো আমি প্ৰায়বিলাক পৰীক্ষাতে দেখিবলৈ পাওঁ তলত দিয়া কোনখন ডিষ্ট্ৰিক্টে অসমৰ তলত দিয়া কোনখন ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু বা কোনখন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ নকৰে তো তাৰ কাৰণে আমি জানি থোৱাটো ইম্পৰ্টেণ্ট যে আমাৰ কোনখন অসমৰ ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সো এফালেতো আমি যদি চাওঁ আমাৰ অসমৰ ফাৰ্ষ্টটো ধুবুৰী সাউথ সালমাৰা এণ্ড মানকাছাৰ ডিষ্ট্ৰিক্ট আৰু আমি যদি চাওঁ কাছাৰ এণ্ড কৰিমগঞ্জ এই চাৰিওখন ডিষ্ট্ৰিক্টে আমাৰ বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সো কোনখন ডিষ্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে বুলি ক'লো ধুবুৰী সাউথ সালমাৰা এণ্ড মানকাছাৰ কাছাৰ এণ্ড কৰিমগঞ্জ সো এই চাৰিওখন ডিষ্ট্ৰিক্টে আমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত সো ঠিক আছে সো এইখিনি বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ভাবো আপোনালোকে মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট আপোনালোক আৰু ইয়াৰ লগতে আপোনালোকে যদি আপোনালোকৰ কপি আছে বা ক'ৰবাত নোট বনাই আছে আপোনালোকে এই নোটছখিনি আপুনি লিখি ল'ব পাৰে যে নোটছ বনাই লিখি ৰাখি থ'ব পাৰে ক'ৰবাত যাতে পৰীক্ষাৰ ওচৰৰ ৰিভিজনৰ কাৰণে খুবেই হেল্পফুল হয় সো শুদ্ধ উত্তৰটো আমাৰ কি হ'ব লংগেষ্ট ইন্টাৰনেশ্যনেল বৰ্ডাৰ উইথ বাংলাদেশ এইটো হ'ব ৱেষ্ট বেংগল সো নেক্সট কুৱেশ্যনত আমি যাওঁ সো এজ আই ছেড আপোনালোকে ইনফৰমেশ্যনখিনি একবাৰ ফেক্টছখিনি আপোনালোকে পঢ়িব পাৰে আমাৰ পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দিয়া থাকিব সেই পিডিএফটোৰ পৰা আপোনালোকে চাব পাৰে সো আমাৰ থাৰ্ড কুৱেশ্যন হৈছে The Barren Island, which contains India's only active volcano, is located in which group of islands? So the Barren Island, which contains India's only active volcano, is located in which group of island? ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি থকা বেৰেন দ্বীপ তলৰ কোনটো দ্বীপপুঞ্জত অৱস্থিত সো ইয়াৰ আমাক প্ৰশ্নত কি সুধিছে দ্য বাৰেন আইলেণ্ড যোনটো নেকি বাৰেন আইলেণ্ড আছে আমাৰ ইণ্ডিয়াৰ তো সেই বাৰেন আইলেণ্ড ইণ্ডিয়াৰ একমাত্ৰ এক্টিভ ভলকেনো হয় এক্টিভ ভলকেনো য'ৰ পৰা নেকি ভলকেনো এৰাপশ্যন হ'ব পাৰে সো আমাৰ সেই একমাত্ৰ এক্টিভ ভলকেনোটো একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি থকা বেৰেন দ্বীপ কোনটো দ্বীপপুঞ্জত অৱস্থিত আমাৰ কোনটো দ্বীপপুঞ্জত অৱস্থিত সেইটো সুধিছে তো আমাৰ অপশ্যনকেইটা কি দিয়া আছে অপশ্যন এ লক্ষদ্বীপ আইলেণ্ড আন্দামান এণ্ড নিকোবৰ আইলেণ্ড মিনিকয় আইলেণ্ড দমন এণ্ড দিউ সো ইয়াৰ এই অপশ্যনকেইটাৰ কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে দিবলৈ চেষ্টা কৰক আমাৰ প্ৰথম অপশ্যন হৈছে লক্ষদ্বীপ ছেকেণ্ড অপশ্যন হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড থাৰ্ড অপশ্যন হৈছে মিনিকয় আইলেণ্ড এণ্ড ফ'ৰ্থ অপশ্যন হৈছে দমন এণ্ড দিউ সো কোনটো শুদ্ধ উত্তৰ হ'ব কোনটো দ্বীপপুঞ্জত আছে আপোনালোকে জানেনে বাৰু ওকে সো আমি যদি চাওঁ ইয়াৰ এডিশনেল ইনফৰমেশ্যন আমি কি চাব পাৰোঁ ইয়াৰ লক্ষদ্বীপ আইলেণ্ড ক'ত আছে আমাৰ লক্ষদ্বীপ আইলেণ্ড আছে আমাৰ এৰবিয়ান চিত আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ক'ত আছে আমাৰ বে অফ বেংগলত আছে মিনিকয় আইলেণ্ড ক'ত আছে আমাৰ আৰবিয়ান চিত আছে দমন এণ্ড দিউ হৈছে আমাৰ এটা ইউনিয়ন টেৰিটৰী দমন এণ্ড দিউ এটা ইউনিয়ন টেৰিটৰী সো ভাৰতৰ এটা ইউনিয়ন টেৰিটৰী তো এই চাৰিওটা আইলেণ্ডৰ বা এই চাৰিওটা অপশ্যনৰ ভিতৰত কোনটো গ্ৰুপ অফ আইলেণ্ডছ কোনটো দ্বীপপুঞ্জত আমাৰ বাৰেন আইলেণ্ড অৱস্থিত শুদ্ধ উত্তৰটো হ'ব আন্দামান এণ্ড নিকোবৰ আইলেণ্ড শুদ্ধ উত্তৰটো হ'ব আন্দামান এণ্ড নিকোবৰ আইলেণ্ড শুদ্ধ উত্তৰটো হ'ব আন্দামান এণ্ড নিকোবৰ আইলেণ্ড সো এতিয়া যদি আপোনালোকৰ প্ৰশ্ন আহে যে আমাৰ একমাত্ৰ এক্টিভ ভলকেনো থকা বাৰেন আইলেণ্ড ক'ত অৱস্থিত তেতিয়া আমি ক'ব লাগিব আন্দামান এণ্ড নিকোবৰ আইলেণ্ড যদি প্ৰশ্নটো
স্পেচিফিকেলি যদি বেৰেন আইলেণ্ডৰ ওপৰত নাহি যদি ডাইৰেক্টও সোধে যে আমাৰ এক্টিভ ভলকেনো কোনটো দ্বীপপুঞ্জত অৱস্থিত তেনেকুৱা আমাক সুধিব পাৰে তো দ্বীপপুঞ্জৰ কথা যদি সোধে তেতিয়া আমি ক'ব লাগিব আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আৰু লক্ষদ্বীপ বুলি কোৱাৰ লগে লগে আমি এটাই কথা মনত ৰাখিব লাগে যে এটা হৈছে কৰেল আইলেণ্ড তো ইয়াতে কৰেলছ পোৱা যায় বাট এইটো এটা লক্ষদ্বীপ আইলেণ্ডছত আমি ভলকেনিক ইৰাপশ্যন টাইপৰ একো ৰিলেটেড থিং আমি তাতে নাপাওঁ সো নেক্সট কুৱেশ্যনত আমি যাওঁ নেক্সট স্লাইডত আমাৰ কি আছে নেক্সট স্লাইডত আছে আন্দামান এণ্ড নিকোবৰ লক্ষদ্বীপ এণ্ড মিনিকয় এণ্ড দামান এণ্ড দিউৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট ফেক্ট যোনখিনি আমি ইয়াত দিব পাৰোঁ ঠিক আছে সো কুৱেশ্যন নম্বৰ 1ত মই এটা কি আছিলে অ'কে লেট ইট বি সো নেক্সট কুৱেশ্যন আমাৰ কি আছে দ্য 10-degree channel separates which of the following so আমাৰ যোনটো 10-degree channel 8-degree channel এইবিলাক হয়তো আপোনালোকে শুনিছে সো ইয়াৰে ভিতৰত আমাৰ যোনটো 10-degree channel আছে সেই 10-degree channel আমাৰ কোনটো ইয়াৰ কোনকেইটা জাগাক সেপাৰেট কৰে কোনকেইটা লেণ্ডমাৰ্কক সেপাৰেট কৰে সো অপশ্যন কেইটা কি দিয়া আছে লক্ষদ্বীপ এণ্ড মালদ্বীপছ Andaman and Nicobar Islands, India and Sri Lanka, North Andaman and South Andaman. North Andaman and South Andaman, Andaman and Nicobar Island, India or Sri Lanka, Lakshadweep and Maldives. So here শুদ্ধ উত্তৰটো কি হ'ব 10-degree channel কোনটো লেণ্ডমাৰ্কক সেপাৰেট কৰে সো কোনটা লেণ্ডমাৰ্কক সেপাৰেট কৰে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড সো আমাৰ শুদ্ধ উত্তৰটো কি হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড দ্য 10-degree channel separates the Andaman Islands to the north from the Nicobar Island to the south and here additional information যেনেকে দিয়া আছে যে আমাৰ লক্ষদ্বীপ and Maldives separated by the 8-degree channel India and Sri Lanka separated by the Park Strait and Gulf of Mannar. So, এই additional information কিটাও খুবেই important. Examত ইয়াৰ কথাও আহিব পাৰে India and Sri Lanka কোনে separate কৰে India and Park Strait and Gulf of Mannar. Then আমাক লক্ষদ্বীপ আৰু লক্ষদ্বীপ and Maldives কোনে separate কৰে তেতিয়া আমি ক'ব লাগিব 8-degree channel. So, 10-degree channel কাক separate কৰে Andaman and Nicobar Islands. So next question to amar ase according to the Bureau of Indian Standards seismic zoning map the city of Guwahati and the entire state of Sikkim fall under which seismic zone Bharatiya Manak Bureau Bhumikompio Khetra map seismic zoning map অনুসৰি গুৱাহাটী চহৰ আৰু সমগ্ৰ সিকিম ৰাজ্য তলৰ কোনটো ভূমিকম্পীয় ক্ষেত্ৰৰ অন্তৰ্গত আমাক কি সুধিছা সো আমি এতিয়া সঘনাই আমি ভূমিকম্পৰ সন্মুখীন হৈ আছো হয়নে আৰ্থকুইক হৈয়ে থাকে আমাৰ মাজে মাজে আমি অসমৰ তো আমি এভৰি মান্থ এবাৰ হলেও চাগে আমি ভূমিকম্পৰ সন্মুখীন হওঁ তো এটো খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি মই ভাবো ভূমিকম্পৰ ওপৰত এনেকুৱা কাৰেণ্ট এফেয়াৰ্স বেসড বা এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে ষ্টেটিকো আহিব পাৰে মানে কাৰেণ্ট এফেয়াৰ্সত থকা কিবা কোৱেশ্চনো আহিব পাৰে সো ইয়াত কি কৈছে according to Bureau of Indian Standards seismic zoning map the city of Guwahati and the entire state of Sikkim fall under which seismic zone so যোনটো seismic zone আমাৰ Bureau of Indian Standard seismic zone হিচাপত বেলেগ জোনত আমাক ডিভাইড কৰিছে জিওগ্ৰাফিক্যালি ডিভাইড কৰিছে ইণ্ডিয়াৰ জিওগ্ৰাফিক এৰিয়াজ বিলাকক সো হি এৰিয়াজ বিলাকৰ ভিতৰত আমাৰ যোনটো অসম আৰু সিকিম বুলি মেনশন কৰি দিছো বাট এন্টায়াৰ নৰ্থ ইষ্ট ইণ্ডিয়া আৰু আপোনাৰ Jammu and Kashmir, part of Jammu and Kashmir, Himachal Pradesh, Uttarakhand. So, এইবিলাক state same zone categorized কৰা হৈছে এইবিলাক state বা এইবিলাক area. So, আমাৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু আপোনালোকে জানেনে? আপোনালোকে যদি current affairs follow কৰে regularly বা
উইকলি হোক মান্থলি হোক তেতিয়া হয়তো আপোনালোকে কৰবাত নহলে কৰবাত দেখিছে এই জোনিঙৰ ওপৰত আপোনালোকে চেষ্টা কৰক ইয়াৰ জোন 1 হবনে জোন 3 জোন 1 তো নাই আমাৰ ইয়াত তো আমাৰ ভাৰতৰ যোনটো seismic zoning map আছে সেই মেপৰ পৰা আমাৰ জোন 1 তো আতৰাই দিয়া হৈছে কিয়নো আমাৰ জোন 2 ৰ পৰা আৰম্ভ হয় জোন 1 তো হেতু কাৰণে আতৰাই দিয়া হৈছে কিয়নো আমাক কোৱা হয় যে সাইন্টিষ্টৰ মতে যে আমাৰ ইণ্ডিয়াৰ গোটেই ইণ্ডিয়ান ল্যান্ডমাছটোৱে কিছু পৰিমাণে ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে একদমেই ৰিস্ক নথকা এনেকুৱা কোনো জিওগ্ৰাফিকেল এৰিয়া নাই সব অলপ হলিও ৰিস্ক আছে আমাৰ গোটেই ইণ্ডিয়াৰ গোটেই ল্যান্ডমাছটোত সো আমাৰ জোন 1 তো মেপৰ পৰা গুচাই দিয়া হৈছে তো আমাৰ আৰম্ভ হয় জোন 2 জোন 3 জোন 4 এণ্ড জোন 5 সো জোন 2 সকলোতকৈ কম আৰ্থকুইক হয় জোন 3 তাতকৈ অলপ বেছি হয় জোন 5 তাতকৈ অলপ বেছি ৰিস্ক থাকে এণ্ড জোন 5 সকলোতকৈ বেছি ৰিস্কি যে জোন 5 তো সকলোতকৈ বেছি ৰিস্কি ইয়াতে সকলোতকৈ বেছি ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে সো শুদ্ধ উত্তৰটো ক'বলৈ চেষ্টা কৰক আপোনালোকে এটো খুবই ইম্পৰ্টেন্ট প্ৰশ্ন আসলতে আমাৰ বাৰে বাৰে ভূমিকম্পৰ আমি সন্মুখীন হৈয়ে আছো সো আমাৰ শুদ্ধ উত্তৰটো হ'ব জোন 5 আমাৰ শুদ্ধ উত্তৰটো হ'ব জোন 5 সো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব জোন 5 আমাৰ শুদ্ধ উত্তৰটো হ'ব জোন 5 so zone 5 ৰ কথা আমাৰ ইয়াত কি ইনফৰমেশন দিয়া আছে sorry zone 5 represents the highest risk of earthquakes the entire northeast India including Guwahati and parts of the Himalayas Sikkim are in this very high damage risk zone so আমাৰ এই নৰ্থ ইষ্টাৰ্ণ এৰিয়া আৰু যোনখিনি জোন 5 ত ফল হয় সেই গোটেইখিনি জিওগ্ৰাফিকেল এৰিয়া খুবেই সেনসিটিভ এৰিয়া বুলি ধৰা হৈছে very high damage risk zone okay so yes zone 2 to 4 represents low to high risk levels but zone 5 is the most severe zone 5 सबसे severe next question ase amar the greater Himalayas are also known as Himadri The core of the Greater Himalayas is composed of granite. The Pir Panjal Range is a part of the Greater Himalayas. So কি কৈছে এই তিনটা অপচন আমাক দিয়া আছে এটা এটা স্টেটমেন্ট বেসড কোৱেশ্চন যেহেতু আমি দেখি আছো যে প্ৰায়বিলাক পৰীক্ষাত এতিয়া কি হ'বলৈ লৈছে আসাম গভৰ্ণমেন্টৰ প্ৰায়বিলাক পৰীক্ষাতে স্টেটমেন্ট বেসড কোৱেশ্চন দিবলৈ লৈছে স্টেটমেন্ট বেসড কোৱেশ্চন দিবলৈ হৈছে তো আমাৰ ষ্টুডেন্টস সকলে ইমান স্টেটমেন্ট বেসড আগৰ দিনতো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক খুবেই কম দেখা গৈছিল বা দেখাই পোৱা নাছিল তো মানুহে ইমান আইডিয়া নাছিল এটো ক্ষেত্ৰতো প্ৰেক্টিসও কৰা নাছিল তো এতিয়া এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহিবলৈ লৈছে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আমি প্ৰেক্টিসও কৰি যাব লাগিব এটো প্যাটাৰ্নত আমি প্ৰেক্টিস কৰি গলে মানে এটা পৰীক্ষা যদি ফটককে আহে আমাৰ সলভ কৰাত ইজি হ'ব So, our প্ৰশ্নটো কি দিয়া আছে The Greater Himalayas are also known as the Himadri. The core of the Greater Himalayas is composed of granites. The Pir Panjal Range is a part of the Greater Himalayas. So, তলত দিয়া বাক্যবোৰ বিবেচনা কৰক মহৎ হিমালয়ক মহৎ means greater সব সকলোতকৈ ডাঙৰ বুলি ক'বলৈ গৈছে so greater হিমালয়ক হিমাদ্ৰী বুলিও জনা যায় হিমালয়ৰ গ্ৰেটাৰ হিমালয়ৰ কেন্দ্ৰীয় অংশ গ্ৰেনাইট হিলেৰে গঠিত পীৰ পাঞ্জাল পৰ্বতমালা মহৎ হিমালয়ৰ এটা অংশ সো গ্ৰেটাৰ হিমালয় আমি আৰু কি বুলি জনা যায় বুলি কৈছে গ্ৰেটাৰ হিমালয় it is also known as Himadri is it correct সেটো অপশনটো কারেক্ট হবনে গ্রেটার হিমালয়ক হিমাদ্রি বুলিও জনা যায় না তো আপোনালোকে জানেনে আমাৰ হিমালয়কো ডিভাইড কৰা হৈছে তিনটা আমি মেইনলি তিনটা পাৰ্টত আমি হিমালয়ক ডিভাইড কৰা দেখিবলৈ পাওঁ আৰু এটা আমি একচুয়ালি হিমালয় গ্ৰেটাৰ হিমালয়ৰ ওপৰতো এটা আছে ট্ৰান্স হিমালয় বুলি কয় তো আমাৰ ইয়াতে গ্ৰেটাৰ হিমালয় আছে তাৰ তলতে আছে আমাৰ লেছাৰ হিমালয় দেন আউটাৰ হিমালয় সো গ্ৰেটাৰ হিমালয়ক
So ইয়াত কি হৈছে the greater Himalayas are also known as Himadri হয় নে উত্তৰটো হয় so আমাৰ যোনটো greater Himalaya আছে greater Himalaya আমি Himadri বুলিও কওঁ আৰু যোনটো lesser Himalaya আছে সেই middle part টো middle division টো আমি এইটো middle portion middle Himalaya and this is outer Himalaya this is also known as Shivalik okay so greater Himalayas are also known as Himadri correct যেহেতু আমি যোনটো greater Himalayas এটা Himadri বুলিও জানো আৰু যোনটো lesser Himalaya আছে lesser Himalaya for additional information lesser Himalaya আমি Himachal বুলিও জানো আৰু যোনটো outer Himalaya আছে outer Himalaya আমি Shivalik বুলিও কওঁ so our first option to হৈছে the greater Himalayas are also known as Himadri so this is correct the first one is correct the core of the greater Himalayas is composed of granite যোনটো greater Himalaya core আছে greater Himalaya যোনটো core আছে সেই core টো granite এৰে গঠিত বুলি কৈছে granite হিলেৰে গঠিত বুলি কৈছে so this is also correct the Pir Panjal range is part of greater Himalayas so Pir Panjal range is part of greater Himalayas so Pir Panjal range hoise amar greater Himalaya part hoy na nohoy so amar third option to hoise wrong so Pir Panjal range is a part of lesser Himalayas ya Himachal so amar first one is correct second one is correct and third one is wrong so amar শুদ্ধ উত্তৰটো কি হ'ব only 1 and 2 so option A is the correct answer যেহেতু আমাৰ statement given above are correct আমাৰ এই statement কিটাৰ কোনটো statement correct হৈছে আমাক হেতু সুধিছে so statement 1 and 2 are correct so option A would be the correct answer so here it is answer is A 1 and 2 only the greater Himalayas are indeed known as the Himadri the core of this range is composed of granite the Pir Panjal range is part of the lesser Himalayas Himachal also known as Himachal not the greater Himalayas so these two are additional information this is additional information so next question consider the following statements regarding the western and eastern ghats so iate amak western ghat and eastern ghat khube important topic hoy amar pratitu praibilak porikhyate year proshno ami dekhiboloi pao so amar এই স্টেটমেন্ট কিটা কনসিডার কৰিবলৈ কৈছে আমাক এই স্টেটমেন্ট যোনবিলাক তিনটা স্টেটমেন্ট দিছে এই তিনটা স্টেটমেন্টক আমাক কনসিডার কৰিবলৈ দিছে তো কি কনসিডার কৰিবলৈ দিছে আমাক the western ghats are highest and more continuous than the eastern ghats western ghat কেনেকুৱা বুলি কৈছে western ghat are higher western ghats are higher and more continuous than the eastern ghat the average elevation of the western ghats increases from north to south the eastern ghats are known as Sahyadri in Maharashtra পশ্চিম ঘাট আৰু পূব ঘাট পৰ্বতমালাৰ সন্দৰ্ভত তলত দিয়া বাক্যবোৰ বিবেচনা কৰক প্ৰথম স্টেটমেন্ট হৈছে পশ্চিম ঘাট পৰ্বতমালা পূব ঘাটতকৈ অধিক ওখ আৰু অবিচ্ছিন্ন পশ্চিম ঘাট পৰ্বতমালাৰ গড় উচ্চতা উত্তৰৰ পৰা দক্ষিণলৈ বৃদ্ধি পায় মহাৰাষ্ট্ৰত পূব ঘাট পৰ্বতমালাক সহ্যাদ্ৰী বুলি জনা যায় so কি হ'ব উত্তৰ the western ghats are higher and more continuous than the eastern ghat yes western ghat western বুলি ক'লে আমাৰ ইণ্ডিয়া যেহেতু তলৰ পাৰ্টটো যেহেতু western and eastern ghat আছে so আমাৰ ইণ্ডিয়াখন so আমি যদি as a rough sketch so আমাৰ ইণ্ডিয়াৰ যোনটো পেনিনসুলাৰ পাৰ্ট আছে ইয়াতে আমাৰ western ঘাট আছে eastern ঘাট আছে যেহেতু আমাৰ north south east west so আমাৰ western ঘাট কোনফালে থাকিব westৰ ফালে থাকিব ইণ্ডিয়াৰ আৰু eastern ঘাট ক'ত থাকিব eastৰ ফালে থাকিব so আমাৰ এই
জেগাখিনিতে আমাৰ কি আছে ওয়েস্টার্ন ঘাট আছে আৰু এইখিনিতে আছে আমাৰ ইষ্টার্ন ঘাট So yet সুধিছে যে western ghats are higher and more continuous than the eastern ghats yes তো আমাৰ যোনটো western ঘাট আছে western ঘাটস তো বেছি উখ হয় আৰু more continuous than the eastern ghats তো eastern ঘাটতকে বেছি continuous and higher হয় western ঘাট এটো হবো আমাৰ correct answer the correct statement the average elevation of the western ghats increases from north to south the average elevation of the western ghats increases from north to south so north কত আছে এটো north এটো south আমাৰ এই western ghatsৰ আমাৰ এই western ghator elevation মানে কিমান উখ হে উখটো northৰ পৰা southলৈকে উখ হৈ গৈ থাকে বুলি কৈছে yes এটো যদি কোনোবাই নাজানে যোনে জানে তাৰ কাৰণটো খুবেই ভাল যোনে নাজানে এতিয়া ভালকে মনত ৰাখি থৈ দিও আমাৰ যোনটো western ঘাট আছে western ঘাট আমাৰ এইখিনি জাগাৰ পৰা northern western ঘাটৰ পৰা southern western ঘাটলে elevation to উখ হৈ গৈ থাকে আৰু ইয়াৰ মাজতে আমাৰ ইয়াত highest mountainও আছে আমাৰ western ঘাটতে আছে তো আমি next তলে আৰু চাম এটোৰ ওপৰত তো আমাৰ second option to correct হ'ব the average elevation of the western ghats increases from north to south this is also correct আমাৰ উচ্চতা উত্তৰৰ পৰা দক্ষিণলৈকে বাঢ়ি গৈ থাকে western ঘাটত so third the eastern ghats are also known as Sahyadri in Maharashtra আমাৰ যোনটো ইষ্টাৰ্ণ ঘাট আছে হেতুক আমি সাহায়দ্ৰী বুলিও কও মহাৰাষ্ট্ৰৰ ফালে বুলি কৈছে কিন্তু ইয়াত কিহৰ কথা কৈছে ইষ্টাৰ্ণ ঘাটৰ কথা কৈছে কিন্তু আমি যদি ইন্ডিয়াৰ ম্যাপখন চাও আপোনালোকে জিওগ্ৰাফিৰ কোৱেশ্চন সলভ কৰিবলৈ হলে আমাৰ ইন্ডিয়াৰ পলিটিক্যাল ম্যাপখন জনাটো খুবেই ইম্পৰ্টেন্ট আপোনালোকে যদি কোনোবাই নাজানে যে কোনখন ষ্টেট কোনফালে আছে আপোনালোকে ম্যাপ লৈ পিনি ভালদৰে হেতু চাই লব আপোনালোকে যেহেতু খুবেই ইম্পৰ্টেন্ট হেতু যেহেতু জিওগ্ৰাফি আমি যেনেকুৱা ধৰণৰ কোৱেশ্চনে নকৰক লাগিলে ম্যাপখন জানিলে হেতু সলভ কৰাটো বেছি ইজি হৈ যায় তো ইয়াতে ধৰক আপোনালোকক সুধিছে যে ইষ্টাৰ্ণ ঘাটস are known as Sahyadri in Maharashtra তো Eastern Ghat, Western Ghat, Western Ghat, Eastern Ghat. So Western Ghat West আছে, Eastern Ghat East আছে. তো মহাৰাষ্ট্ৰ আমাৰ ইন্ডিয়াৰ কোনটো দিশত আছে আমি জানাটো খুবেই ইম্পৰ্টেন্ট এতিয়া যে Western Ghat আমি জানো এটো সাইডে আছে আপোনালোকক মই কৈ দিলো Eastern Ghat এটো সাইডে আছে তো আমি যদি চাও মহাৰাষ্ট্ৰ the state of Maharashtra আছে আমাৰ এখিনি গুজৰাটৰ তলতে আমাৰ আছে এইখিনি জায়গাতে আমাৰ গুজৰাট আছে সো গুজৰাট ক'ত আছে আমাৰ ওয়েষ্টত আছে ইন্ডিয়াৰ ওয়েস্টাৰ্ণ সাইডে আছে মহাৰাষ্ট্ৰ তো কোৱেশ্চনত হৈছে মহাৰাষ্ট্ৰৰ কথা সো আমি জানিব লাগিব যে ওয়েস্টাৰ্ণ ঘাটৰ ফালে কোনকেটা ষ্টেট আছে সো আমি জানো ওয়েস্টাৰ্ণ ঘাট আমাৰ গুজৰাটৰ পৰা ষ্টাৰ্ট হয় মহাৰাষ্ট্ৰ then আহিব গোৱা কৰ্ণাটকা কেৰালা তামিলনাডু এই গুটেই কেইখন ষ্টেটত ওয়েস্টাৰ্ণ সাউথ ওয়েস্টাৰ্ণ ষ্টেটত স্প্ৰেড হৈ আছে আমাৰ ওয়েস্টাৰ্ণ ঘাট সো ইষ্টাৰ্ণ ঘাট আমাৰ ইয়াত আছে তো ইষ্টাৰ্ণ ঘাটৰ মহাৰাষ্ট্ৰৰ কথা ইয়াতে আহি নপৰে সো আমাৰ থাৰ্ড অপশনটো কি হ'ব থাৰ্ড ষ্টেটমেন্টটো হ'ব ৰং The Eastern Ghats are known as Sahyadri in Maharashtra. Nohoy. Western Ghats are known as Sahyadri in Maharashtra. So this is not Eastern Ghat. This should be Western Ghat. Western Ghat hobo yet Eastern Ghator jagat. So correct statement ki hobo 1 and 2. So your huddha uttar ki hobo option B 1 and 2. Okay. So option B 1 and 2 is the two are the correct answer. So these are the facts. এইবিলাক আপোনালোকে পঢ়ি লব PDF টোৰ পৰা আকৌ এবাৰ কও আমাৰ PDF সমূহ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিয়া হ'ব আপোনালোকে আমাৰ এই ভিডিওটো ডেসক্ৰিপচনত গৈ আমাৰ টেলিগ্ৰামৰ লিংকত গৈ তাতে ক্লিক কৰি জয়েন হৈ লব পাৰে টেলিগ্ৰাম চেনেলত So next question With reference to the Indus River system, consider the following statement. So, Indus River system ওপৰত আমাৰ কেইটামান statement দিয়া আছে statement খিনি আমি consider কৰিব লাগিব
So the first statement is the Indus flows between the Ladakh and the Zanskar ranges. The Jhelum River rises from the Bias Kund. The Satluj River enters India through the Shipkila Pass. So Hindu Nadi Ladakh আৰু জাঞ্জকাৰ পৰ্বতমালাৰ মাজেৰে প্ৰবাহিত হয় ঝেলাম নদীৰ উৎপত্তি বিয়াস কুণ্ডৰ পৰা হৈছে সতলুজ নদীয়ে শিপকিলা গিৰিপথেৰে ভাৰতত প্ৰৱেশ কৰিছে সো কি কৈছে আমাৰ যোনখন ইন্দাস ৰিভাৰ বা হিন্দু নদী সেই হিন্দু নদীখন লাডাখ আৰু জাস্কাৰ ৰেঞ্জৰ মাজেৰে বৈ গৈছে বুলি কৈছে আৰু সেকেন্ড অপশনটোত কি কৈছে দ্য ঝেলাম ৰিভাৰ ৰাইজেছ ফ্ৰম দ্য বিয়াস কুণ্ড ঝেলাম ৰিভাৰ কৰ পৰা উৎপত্তি হয় বুলি কৈছে ঝেলাম ৰিভাৰ বিয়াস কুণ্ডৰ পৰা উৎপত্তি হয় বুলি কৈছে Satluj River enters India through Shipkila Pass. তো যোনটো Satluj River আছে হেতু ইন্ডিয়াত এন্টাৰ কৰে through Shipkila Pass. Okay. So our first option যোনটো দিয়া আছে the Indus flows between the Ladakh and the Zanskar ranges. Yes, the first statement is correct. যোনটো first statement আছে আমাৰ this is correct. আমাৰ যোনখন ইন্দাস ৰিভাৰ আছে যোনখন হিন্দু নদী আছে সেইখন লাডাখ আৰু জাঞ্জকাৰ ৰেঞ্জেছৰ মাজেদি বৈ যায় আৰু যোনটো আমাৰ দ্বিতীয় ষ্টেটমেণ্ট আছে ঝেলাম ৰিভাৰ ৰাইজেছ ফ্ৰম দ্য বিয়াস কুণ্ড নো this statement is wrong because আমাৰ কি আছে ঝেলাম ৰিভাৰ ৰাইজেছ ফ্ৰম দ্য বিয়াস কুণ্ড নহয় আমাৰ ঝেলাম ৰিভাৰ ভেৰি নাগৰ পৰা কি হৈছে উৎপত্তি হৈছে so this statement is wrong the Satluj River enters India through the Shipkila Pass this is correct আমাৰ যোনখন Satluj River আছে Satluj River খন ইন্ডিয়াত এন্টাৰ কৰে through Shipkila Pass in Himachal Pradesh so Shipkila ইয়াতে আমি নতুন ইনফৰমেশন কি শিকিলো Shipkila Pass আমাৰ কোড আছে Shipkila Pass আছে আমাৰ হিমাচল প্ৰদেশত আৰু through the Shipkila Pass the Satluj River enters India okay so the correct statement ki hobo statement 1 and statement 2 so statement 3 so statement 1 and statement 3 are correct so option C is the correct answer 1 and 3 only these are the facts আপোনালোকে পঢ়ি লব পাৰে the Jhelum rises from the Verenak spring not Bias Kund the Bias river rises from Bias Kund okay next question consider the following statements about western disturbances আপোনালোকে western disturbances কথা শুনিছে হয়তো কেতিয়াবা আপোনালোকে যিমানবা জিওগ্ৰাফি পঢ়িছে কেতিয়াবা নহয় কেতিয়াবা আপোনালোকে western disturbances কথা নিশ্চয় শুনিছে এটো আসলতে এক ধৰণৰ বতৰ যোনটো নেকি অৰিজিনেট হয় কি বুলি কৈছে যোনটো কৰ পৰা অৰিজিনেট হয় বুলি কৈছে they originate over Mediterranean Sea and statement 2 দিয়া আছে they bring winter rainfall to the northwestern part of India they are highly beneficial for the kharif crops so কি কৈছে এইবোৰ ভূমধ্য সাগৰত উৎপত্তি হয় যোনটো western disturbances আছে হেতু ভূমধ্য সাগৰত বা মেডিটেৰেনিয়ান সি আপোনালোকে নিশ্চয় শুনিছে আপোনালোকে যদি লাষ্ট ইয়াৰ এডিআৰই দিছিলে এডিআৰইটো আপোনাৰ মেডিটেৰেনিয়ান সি আহিছিলে ইয়াৰ ওপৰত প্ৰশ্ন আহিছিলে তো আমাৰ সকলোৰে কাৰণে খুবেইটো চিনাকি নাম মেডিটেৰেনিয়ান সি So কৈছে যে western disturbances Mediterranean Sea পৰা উৎপত্তি হৈছে বুলি কৈছে they bring winter rainfall to the northwestern part of India আমাৰ যোনটো ইন্ডিয়াৰ northwestern part আছে this is north and this is south east and west so আমাৰ ইন্ডিয়া যেহেতু এনেকে আছে তো ইমান ভালকে ৰাখিব নোৱাৰিম মই তথাপি so yeah so this is our India so আমাৰ যোনটো northwestern part আছে ইয়াৰ northwestern part হলে rainfall আনে বুলি কৈছে এটো north যেহেতু এই north south east west so এই west আৰু north ৰ মাজৰ জায়গাখিনি কি হ'ব আমাৰ এইখিনি হ'ব northwest so এই northwestern part of India লে
ৰেইনফল আনে বুলি কৈছে এই ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সেছ যোনটো নেকি মেডিটেৰেনিয়ান চিত অৰিজিনেট হয় এণ্ড থাৰ্ড statement হৈছে they are highly beneficial for kharif crop এই kharif cropৰ কাৰণে খুবেই beneficial বুলি কৈছে এই western disturbance নামৰ বতৰটো okay so kharif crop কি হয় rabi crop কি হয় আপোনালোকে জানে না নিশ্চয় আপোনালোকে পঢ়িছে এইটো কথা kharif crop বিলাক কোনটো সিজনত হয় rabi crop কোনটো সিজনত হয় kharif crop যোনবিলাক গৰমৰ দিনত হোৱা crops যোনবিলাক গৰমৰ দিনত হোৱা খেতি আৰু rabi crop হৈছে ঠাণ্ডাৰ দিনত হোৱা খেতি সো rabi crop হৈছে ঠাণ্ডাৰ দিনত হোৱা খেতি আৰু kharif crop হৈছে গৰমৰ দিনত হোৱা খেতি সো কি সুধিছে they are highly beneficial for the kharif crops তো আপুনি এটা আপোনালোকে ইয়াৰ পৰা লিংকে কৰিব পাৰে অপচন কিটাৰ যদি এটা যদি আপুনি জানে জানে ধৰক আপুনি সেকেন্ড অপচনটো যদি জানে আপুনি থাৰ্ড অপচনটো জানিয়ে গল বুলি ধৰক যেনে ধৰক they bring winter rainfall to the northwestern part of India ইয়াত winter ঠিক আছে তো ইয়াত kharif crops তো আপোনালোকে যদি জানে kharif crop কি হয় rabi crop কি হয় আৰু এই স্টেটমেন্টটো আপোনালোকে যদি চাই winter rainfall winterত আহে সো এটা অপচন যদি জানে আপোনালোকে আৰু যদি kharif crop rabi crop কি হয় আপোনালোকে ইয়াৰে এই দুটাৰ উত্তৰখিনি আপুনি জানি উলিয়াবই পাৰিব ইয়াৰ পৰা so they originate over the Mediterranean Sea so this is a correct statement etu eta correct statement hoy junto western disturbances hoy ei western disturbances amar originate hoy Mediterranean Sea pora so Mediterranean Sea pora ahi amar Mediterranean Sea ekhinite kobar ase ekhini jagar ase to ekhini pa ahi pini ahi amar junto bharator north western part এই নৰ্থ ৱেষ্টাৰ্ণ পাৰ্টতে আমাৰ উইন্টাৰ ৰেইনফল ইয়াতে আনে কোনে western disturbance so second option is also correct so they are highly beneficial for the kharif crop তো মই যে কলো যে kharif crop কি হয় kharif crop হৈছে গৰমৰ দিনত হোৱা খেতি আৰু rabi crop হৈছে ঠাণ্ডাৰ দিনত হোৱা খেতি যদি মোস্টলি এনেকুৱা নহয় যে এটো পুৰা ঠাণ্ডা দিনতে আহে ঠিক আছে western disturbances একদম ঠাণ্ডা দিনতে আহে তেনেকুৱা নহয় তো ঠাণ্ডা দিনতে আহে উইন্টাৰত আহে বাট এটো আমি প্ৰি মনসুন সিজনলৈকে দেখিবলৈ প্ৰি মনসুন সিজনতো আমি western disturbances ৰ প্ৰভাৱ দেখিব পাব পাৰো আমি পাব পাৰো সো আমি যদি অপচন কেটা চাও they originate over the Mediterranean Sea correct and bring winter rainfall to the northwestern part of India correct they are highly beneficial for kharif crop wrong because kharif crop ki hoy summer seasonot hoy monsoon seasonot hoy aru rabi crop ketia hoy rabi crop hoy winter seasonot so ei jonto rainfall anibo winter seasonot ene jodi ami sam amar bharatot mostly winter seasonot amar rainfall no hoy summerote rainfall hoy monsoonot কিন্তু এই যোনটো western disturbances আছে western disturbances আমাৰ winter seasonal rainfall ane north western part of India আমাৰ ভাৰতৰ উত্তৰ পশ্চিম অংশত rainfall ane বৰষুণ ane western disturbance যোনটো নেকি আমাৰ যোনটোৰ কাৰণে নেকি আমাৰ এই অংশত এই জায়গাত উইন্টাৰত হোৱা খেতি ঠাণ্ডাৰ দিনত হোৱা খেতি ক্ৰপৰ কাৰণে খুবেই বেনিফিশিয়াল হৈ পৰে this western disturbances a western disturbances to খুবেই beneficial হয় for rabi crops not kharif crop so only statement 1 and 2 are correct option kuntu option শুদ্ধ হ'ব তেতিয়া হলে option B is the correct answer they originate over the Mediterranean Sea they bring crucial winter rainfall to northwest India statement 3 is incorrect they are beneficial for rabi crops like wheat not kharif crop which grow in summer or monsoon next question consider the following statements about black soil আমি soilor কথা হৰৰ পৰাই পঢ়ি আহিছো হয়নে so statement 1 কি আছে statement 1 is it is also known as Regur soil it has a high water retaining capacity
It is generally rich in phosphorus, nitrogen and organic matter. This is a direct question actually. তো আপোনালোকে চাওকচোন কোনোবাই যদি পাৰে উত্তৰটো দিবলৈ চেষ্টা কৰক ইয়াক ৰেগুৰ মাটি বুলিও জনা যায় ব্লেক সইলক আৰু কি বুলি জনা যায় ব্লেক সইলক আৰু ৰেগুৰ মাটি বুলিও জনা যায় ইয়াৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা অধিক এই মাটি সাধাৰণতে ফসফৰাছ নাইট্ৰজেন আৰু জৈৱ পদাৰ্থৰে সমৃদ্ধ সেইগিটা কাৰেক্ট হয়নে ব্লেক সইলৰ বিষয়ে Okay, so first option to it is also known as regur soil. So this is a correct option. A black soil ami regur soil buliu jano. Regur soil buliu hua hai black soil. And it has a high water retaining capacity. Pani dhori rakhibo para khyamata tu. Water retaining jotu capacity hoy black soilor hetu bahut beshi. Baki soil bilakotke iar khyamata Adhik. So this is also correct. It is generally rich in phosphorus, nitrogen and organic matter. No, this is wrong. It was a wrong statement because ajun bilak black soil thake he black soil bilak generally phosphorus, nitrogen and organic matter a nutrients bilak kom thake boli jana jai. So third statement is wrong. 1 and 2 statements are correct. So Huddha uttardu hobo 1 and 2. A. Option A is the correct answer. Option A 1 and 2 only. And black soil is famously known as regur soil. It is also known for its high water retaining capacity, which is ideal for cotton cultivation. Black soil is generally poor in phosphorus, nitrogen, and organic matter. Yet that information did you. So, Amar Rajasthaner, Maharashtra fale khube ataitকৈ বেছি মহাৰাষ্ট্ৰ গুজৰাটৰ হিখিনি এৰিয়াত খুব বেছি কটন উৎপাদন হয় বুলি জনা যায় কিয়নো হেই এৰিয়াত হেখিনি এৰিয়াত আমি কি পাওঁ প্ৰচুৰ পৰিমাণে ব্ল্যাক সয়েল পাওঁ আৰু হে ব্ল্যাক সয়েলত কটন যোনটো কাল্টিভেশন হয় কটন কাল্টিভেশন ভালদৰে হয় আৰু তাৰ কাৰণে তাৰ উৎপাদনো মহাৰাষ্ট্ৰ গুজৰাটৰ নিচিনা জায়গাত বেছি হয় বুলি জনা যায় স্পেসিফিক্যালি ইন Maharashtra I guess. Okay, so next question. Consider the following statements regarding Indian islands. The Lakshadweep Islands are of coral origin. Eto to ami alochona koriye ahisu agote. Jodi karobar monot ase. The Andaman and Nicobar Islands are elevated portion of submarine mountains. Saddle Peak is the highest peak of the Lakshadweep archipelago. Okay, so submarine mountains. Ketaman hobdo ami yate dhyan dibo lagibo. Archipelago. Okay, so first option to মই অলপ আগত ডিসকাস কৰিলো আপোনালোকৰ লগত লক্ষদ্বীপ প্ৰবাল মূলৰ আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ হল সাগৰৰ তলত থকা পৰ্বতৰ ওপৰত উঠি অহা অংশ স্যাডল পিক হল লক্ষদ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ শুদ্ধ উত্তৰ কি হ'ব So আমি যদি first statement to sound the Lakshadweep Islands are of coral origin. Yes, মই যেহেতু কৈছিলো যে Lakshadweep Islandত প্ৰচুৰ পৰিমাণে corals পোৱা যায়. Corals হৈছে এটা সাগৰীয় জীৱ. Corals হৈছে সাগৰীয় জীৱ. So আমি Lakshadweep Islandsত আমি coral প্ৰচুৰ পৰিমাণে দেখিবলৈ পাওঁ. That's why the Lakshadweep Islands are of coral origin would be a correct statement. The Andaman and Nicobar Islands are elevated portion of submarine mountains. So submarine mountain ki hoy? Submarine mountain hoise sea thoka ocean thoka mountain. Ocean or panir tolot thoka mountain. Jeto ami bahirot jontu amar matir uporot thake, amar soilor uporot thake, landor uporot thake. He landor uporot thoka mountain khini to ami dekhiye thaku. Kintu jon bilak amar panir tolot thake mountain যোনবিলাক ওশানৰ তলত ডাঙৰ ডাঙৰ ওশান ডাঙৰ ডাঙৰ সি এবিলাকৰ তলত থাকে তো হে মাউন্টেইন বিলাকক আমি সাবমেৰিন মাউন্টেইন বুলি কওঁ
So কি কৈছে Andaman and Nicobar Islands are elevated portion of submarine mountains. So Andaman and Nicobar Island ক'ত আছে বুলি কৈছিলো Andaman and Nicobar Island আছে Bay of Bengal Bay of Bengal ক'ত পৰে Bay of Bengal আমাৰ this is peninsular part of India this is Arabian Sea আৰু এটোত আমাৰ আছে ইয়াত Bay of Bengal আৰু এই গোটেই portion খিনি আমাৰ Indian Ocean so Bay of Bengal Indian Ocean এইখিনি জায়গাত আছে আমাৰ কি আছে Andaman and Nicobar Island আমাৰ এইখিনিতে আছে so কি কৈছে Andaman and Nicobar Islands are elevated portion of submarine mountains so ইয়াতে যোনখিনি যোনটো Andaman and Nicobar Island আছে হেতু elevated portions of submarine mountains বুলি কৈছে yes this is a correct statement this is a elevated portion of submarine mountains এইবিলাক এই আইল্যান্ড বিলাকক সাধাৰণতে আইল্যান্ড বিলাকক submarine mountains বুলি কোৱা হয় আৰু যোনবিলাক আইল্যান্ড ওপৰত আমি দেখিবলৈ পাম আমি আইল্যান্ড বুলি কওঁ হেবিলাক হৈছে elevated portion of those submarine mountains so এইটো correct statement Saddle Peak is the highest peak of the Lakshadweep archipelago কি হয় archipelago হৈছে group of islands so group of island বহুত কেইখন island লগ লগাই বহুত কেইখন island একেলগে লগ লগাই তাক আমি archipelago বুলি কওঁ so archipelago হৈছে group of islands so কি কৈছে Saddle Peak is the highest peak of the Lakshadweep archipelago so Lakshadweepত আমাৰ বহুতো island আছে so সেই গোটেই island বিলাকক একেলগে আমি archipelago বুলিও ক'ব পাৰো so Saddle Peak is the highest peak of the Lakshadweep archipelago no this is a wrong statement because Saddle Peak হৈছে Lakshadweep archipelagoৰ highest peak নহয় this is highest peak of Andaman and Nicobar Island Andaman and Nicobar Islander সকলোতকৈ ওখ পিকটোৰ নাম কি হয় Saddle Peak not of Lakshadweep archipelago Lakshadweepৰ নহয় Andaman and Nicobar Islanders highest peak হয় Saddle Peak so এতিয়া কি শুদ্ধ উত্তৰ কি হ'ব option B 1 and 2 1 and 2 option B the Lakshadweep Island are of coral origin correct Andaman and Nicobar Islands are elevated portion of submarine mountains correct and incorrect Saddle Peak is the highest peak of Andaman and Nicobar archipelago not Lakshadweep okay এখিনি আপোনালোকে এতিয়াই ভালদৰে মনত ৰাখি লব next question consider the following statements about peninsular river so peninsular মানে কি বুলি কৈছিলো মই peninsular river মানে আমাৰ ইন্ডিয়াৰ যোন কেইখন river peninsular সাইডৰ আছে peninsula মানে কি আপোনালোকে জানে নে peninsula মানে হৈছে যিকোনো ল্যান্ডমাস যোনটোৰ নেকি এটা সাইডত আমাৰ ল্যান্ড থাকে আৰু বাকি তিনিওটা সাইডত আমাৰ পানীৰে আমাৰ okay so তিনিওটা সাইডত পানীয়ে আগুৰি থাকে আৰু এটা সাইডত কি থাকে এটা সাইডত ল্যান্ড থাকে so এনেকুৱা ধৰণৰ ল্যান্ডমাস বিলাকক আমি কি বুলি কওঁ পেনিনসুলাৰ বুলি কওঁ পেনিনসুলা so আমাৰ ইন্ডিয়া যদি আমি ম্যাপখন চাও ইন্ডিয়াৰ ম্যাপখন যদি আমি চাও এনেকুৱা ধৰণৰ হয়নে so এনেকুৱা ধৰণৰ আমাৰ ইন্ডিয়াৰ ম্যাপখন তো ইয়াৰে আমাৰ যোনটো পেনিনসুলা হয় এটো পেনিনসুলা ইয়াৰ এটা অংশত কি আছে এটা সাইডে কি আছে মাটি আছে আৰু এটো সাইডে কি আছে পানী আছে এটো সাইডে কি আছে পানী আছে আৰু এটো সাইডেও পানী আছে মানে তিনিটা সাইডত কি আছে পানীয়েদি আগুৰি আছে আৰু এটা সাইডে কি আছে মাটি আছে সো এটো হৈছে পেনিনসুলা সো আমাৰ ইয়াৰ যোনটো পেনিনসুলাৰ অংশ ইন্ডিয়াৰ যোনটো পেনিনসুলা পাৰ্ট আছে এই পেনিনসুলাৰ অংশৰ ৰিভাৰ বিলাকক আমি কি বুলি কওঁ পেনিনসুলাৰ ৰিভাৰ সিস্টেম বুলি কওঁ বা পেনিনসুলাৰ ৰিভাৰ বুলি কওঁ আমাৰ কি হদিছে consider the following statements about peninsular rivers ৰ ওপৰত কেছামান statement দিয়া আছে এই statement খিনি আমি কি কৰিব লাগিব consider কৰিব লাগিব বুলি কৈছে first statement to কি হয় the Narmada and Tapti are the only long rivers which flow west and make estuaries okay estuaries কি হয় হেতু আমি চাব লাগিব estuaries হৈছে যিকোনো আমাৰ ইয়াত জনে ধৰক এটা river আছে এখিনিতে এখন river আছে এখন river বৈ গৈ পিনি কত যাব আমাৰ ওশনত পৰিব তো ওশনত পৰাৰ আগতে হে ৰিভাৰখনৰ পানী আৰু ওশনৰ অলপমান পানী মিক্স হৈ
অলপ salty water, অলপ salty এটা water body তাতে create হৈ যায়, water body বনে, সেই body টোকে কি বুলি কয়, estuaries বুলি কয়, য'ত river water and ocean water mixed হয়, সেই জাগাখিনিক আমি কি বুলি কওঁ, estuaries বুলি কওঁ. So Narmada and Tapti are the only rivers which flow west and make estuaries. So আমাৰ এখিনি okay, so আমি কেনেকৈ গম পাম কোন কেইখন ৰিভাৰ ৱেষ্টৰ ফালে যায় আৰু কোন কেইখন ৰিভাৰ ইষ্টৰ ফালে যায়, কেনেকৈ গম পাম, আমি পঢ়িব লাগিব এইখিনি. তো আমি যদি পঢ়ো তেতিয়া আমি গম পাম. সো আমি আপোনালোকক এইখিনি ইনফৰমেশ্যন দি আছো, এতিয়া যদি চাওঁ আপোনালোকে এতিয়াই মনত ৰাখিব পাৰে. Okay, this is peninsular India. ইয়াত আমাৰ ৰিভাৰ আছে, এনেকে ৰিভাৰ আছে. So peninsular rivers এইখিনিত আছে, peninsular rivers এইখিনিত আছে. Okay, থাকিব পাৰে এনেকা. Okay, so আমাক কি সুধিছে, Narmada and Tapti are the only long river which flows west and make estuaries. So Narmada আৰু Tapti হল একমাত্ৰ দীঘল নদী যিবোৰ পশ্চিমলৈ প্ৰবাহিত হয় আৰু মোহনা সৃষ্টি কৰে. অসমীয়াত মোহনা বুলি কয় আৰু ইংৰাজীত এস্টুৰী বুলি কয়, এস্টুৰী বুলি কয়. সো এনেকুৱা ধৰণৰ মোহনা সৃষ্টি কৰা একমাত্ৰ নদী নৰ্মদা এণ্ড তাপ্তি বুলি কৈছে. প্ৰথম আমি ইয়াত জানিব লাগিব যে নৰ্মদা এণ্ড তাপ্তি নদী দুখন ৱেষ্টলৈ ফ্ল' হয় নে নহয়, নৰ্থ সাউথ ইষ্ট ৱেষ্ট, মানে এইটো সাইডৰ পৰা ইয়ালে বৈ আহিব লাগিব, হয়নে? সো আমি প্ৰথম চাব লাগিব নৰ্মদা এণ্ড তাপ্তি ৱেষ্টলে ফ্ল' কৰে নে নকৰে. Then second statement কি আছে, the Godavari is the largest peninsular river system. কি হয় আপোনালোকে জানেনে, গোদাবৰী সবতছে লাৰ্জেষ্ট পেনিনসুলাৰ সবতছে লাৰ্জেষ্ট ৰিভাৰ হয়নে peninsular river system? All peninsular rivers originate in the Western Ghats and flow into the Bay of Bengal. So আমি যদি option 1 আৰু option 3 টো চাওঁ, আমি যদি option 1 আৰু option 3 টো চাওঁ, ইয়াৰ option 1 ৰ নহলে option 1 টো যদি correct হয় option 3 টো wrong হ'ব, যদি option 1 টো correct হয় তেতিয়া option 3 টো যদি correct হয় option 1 টো wrong হ'ব. So এই দুটাৰ কোনোবা এটা wrong কোনোবা এটা right হ'ব, এটো যদি right হয় এটো wrong হ'ব, এটো যদি right হয় এটো wrong হ'ব. কিয়নো ইয়াত কি কৈছে, নৰ্মদা এণ্ড তাপ্তিৰ west flowing river বুলি কৈছে, ইয়াত কি কৈছে, all peninsular rivers originate in Western Ghat, Western Ghatot originate হয় আৰু ইষ্টৰ ফালে বৈ যায় বুলি কৈছে. যদি গোটেই ৰিভাৰ্ছ খিনি যদি Western Ghatot originate হৈ যদি ইষ্টৰ ফালে বৈ আহে, তো এই দুখন নৰ্মদা এণ্ড তাপ্তিওতো তেনেকুৱাই হ'ব, all বুলি ক'লে নৰ্মদা এণ্ড তাপ্তি will also be included, সেই দুইখন ৰিভাৰো included হৈ যাব. So আমি চাব লাগিব. Okay, তো first option কি কৈছে, the Narmada and Tapti are the only long rivers which flow west and make estuaries. Correct. So আমি জানি থোৱাটো important যে Narmada and Tapti river are west flowing river, only west flowing river actually. এই ইষ্টৰ পৰা এই ইষ্ট সাইডৰ পৰা এইখিনিত গৈ পিনি Narmada and Tapti estuaries form কৰে এইখিনি এৰিয়া, ঠিক আছে, এইখিনি এৰিয়া estuary form কৰে, originate from this side, from east to west. So option 1 statement 1 would be correct. Statement 2, the Godavari is the largest peninsular river system. Yes, correct. Godavari largest peninsular river system. এই peninsular river systemৰ যিমান কেইখন river আছে, আমাৰ peninsular part of India যিমান কেইখন river আছে, সবতকে ডাঙৰ river Godavari বুলি জনা যায়. সবতকে ডাঙৰ river কি হৈছে, আটাইতকৈ ডাঙৰ বা largest river কি হৈছে Godavari. So second statement is also correct. So মই কি কৈছিলো, যদি option 1 correct হয় option 3 কি হ'ব, wrong হ'ব.
So all peninsular rivers originate in the Western Ghats and flow into the Bay of Bengal. No, not all peninsular rivers originate in the Western Ghats. These two, Narmada and Tapti River, flow into Arabian Sea, not Bay of Bengal. ঠিক আছে? So statement 1 and statement 2 is correct. Option A শুদ্ধ হ'ব 1 and 2 only. Narmada and Tapti are the only long rivers that flow west and form estuaries. The Godavari is the largest peninsular river system, often called the Dakshin Ganga. So Ganga কি হয়? আমাৰ সকলোতকৈ দীঘল river, ইণ্ডিয়াৰ গংগা. So যিহেতু পেনিনসুলাৰ ইণ্ডিয়াৰ সকলোতকৈ দীঘল ডাঙৰ ৰিভাৰখন হৈছে গোদাবৰী, হেতু কাৰণে আমি দক্ষিণ গংগা বুলিও জানো গোদাবৰীক. Okay, next question. Consider the following statements regarding tropical deciduous forest. They are the most widespread forest in India. They are also called monsoon forest. Teak and sal are the most important species of the forest. So, কি কৈছে? এইবোৰ ভাৰতৰ আটাইতকৈ বিস্তৃত অৰণ্য, গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্য, tropical deciduous forest. এইবোৰ মৌচুমী অৰণ্য বুলিও কোৱা হয়. চেগুন আৰু শাল এই অৰণ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্ভিদৰ প্ৰজাতি. কি হ'ব শুদ্ধ উত্তৰটো? যে deciduous forest, tropical deciduous forest কি হয় বুলি কৈছে? গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্য, যোনবিলাক seasonally actually deciduous forest বিলাক কি হয়? seasonally তেওঁলোকৰ পাত সৰে. deciduous forest বিলাকৰ পাতবোৰ seasonally সৰে. যদি আমি ইণ্ডিয়াৰ আমাৰ deciduous forestৰ কথা কওঁ, আমাৰ ইণ্ডিয়াত deciduous forest বিলাকক আমি দেখিবলৈ পাওঁ যে ঠাণ্ডাৰ দিনত পাতবিলাক সৰি যায় আৰু গৰমৰ দিনত কি হয়? পাতবিলাক আকৌ আহি যায় যেতিয়া বৰষুণ হয়. মনসুন ফৰেষ্ট, that's why these are called মনসুন ফৰেষ্ট. মনসুন বুলি হেতু কাৰণে কোৱা হয় যেহেতু মনসুনৰ টাইমত বহুত ভালকে পাত এইবিলাক আহিবলৈ আৰম্ভ কৰে. They are the most widespread forest in India. This is a correct statement. আমাৰ ইণ্ডিয়াত সকলোতকৈ বেছি deciduous forest পোৱা যায়. Correct? They are also called monsoon forest. Yes. Teak and sal are the most important species of the forest. Teak and sal সকলোতকৈ important species এনেকুৱা ধৰণৰ অৰণ্যত, deciduous forestত, গ্ৰীষ্মমণ্ডলীয় পৰ্ণপাতী অৰণ্যত চেগুন আৰু শাল গছ আটাইতকৈ বেছি পোৱা যায়. Option 1, 2, 3 all are correct. Option D. These are the most widespread forests in India. Yes, they are commonly known as monsoon forest. Teak and sal are the most commercially important species found here. Our next question, Brahmaputra oporat. So, ki dia ase yate? Consider the following statements about the Brahmaputra. It is known as the Sangpo in Tibet. It enters India near Namcha Barua as the Dihang. Majuli, the largest river island, is located in its course in Arunachal Pradesh. Tibbetot iyak Sangpo buli jana jai. ই নামচা বৰুৱাৰ ওচৰত দিহাং নামেৰে ভাৰতত প্ৰৱেশ কৰে. পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী অৰুণাচল প্ৰদেশত ইয়াৰ বুকুত অৱস্থিত. সো আমাক তিনিটা ষ্টেটমেন্ট দিয়া আছে. তিনিটা ষ্টেটমেন্টত আমাক কি দিয়া আছে? আমাৰ প্ৰথম যোনটো ষ্টেটমেন্ট আছে তাতে দিয়া আছে যে ব্ৰহ্মপুত্ৰক তিব্বেতত চাংপো বুলি জনা যায়. চাংপো বুলি জনা যায় নে বাৰু তিব্বেতত? Okay. And it enters India near Namcha Barua as Dihang. Aru ei Brahmaputra river e Namcha Barua namor jaga khinir pora Bharatot he Namcha Baruar through the Bharatot probesh kore Dihang namere. Aru amar ataitকৈ ডাঙৰ নদীদ্বীপ মাজুলী ক'ত আছে বুলি কৈছে? is located in its course in Arunachal Pradesh. So, pratham option to is it is known as the Sangpo river in Sangpo in Tibet. This is correct. Eto hoise shuddha statement. Brahmaputra Tibet Sangpo buli jana jay. Aru apnaloke kobo paribone Brahmaputra Bangladeshot ki buli jana jay? Bangladeshot ki buli jana jay Brahmaputra?
আপোনালোকে যোনে জানে কমেন্ট সেকশনত উত্তৰটো দিব Then second statement, it enters India near Namcha Barwa as the Dihang. Yes, this is also correct statement. Namcha Barwat Sangpo River, Tibeto Jihetu Sangpo Bili Jonata, Sangpo River, Namcha Barwa Namar Jagakinit, U-turn Loi, Bharatot Probish Kore, Aru Tarpisat Bharatot, Ear Nam to Kibuli Jonazai, Dihang River Buli Jona Jai. This is wrong. Eto to ami hokoloe jano Majuli kod ase amar Ohomot ase. To Majuli keneke amar Ohomor Majuli Arunachal Pradesh jabo hoine. Majuli the largest river island. The largest river island is located in Assam on Brahmaputra River. Shuddha uttortu hobo 1 and 2. Option B 1 and 2. এইখিনি আপোনালোকে পঢ়ি লব next question consider the following statements regarding IST কি হয় the standard meridian of India passes through 82°30' east longitude it passes through the states of Uttar Pradesh Madhya Pradesh Chhattisgarh Odisha and Andhra Pradesh it is exactly 5 hours ahead of Greenwich Mean Time Greenwich Mean Time. Okay. So, junto first statement diya ase amak standard meridian of India passes through. Amak IST regarding IST amak question keta amak statement keta diya ase Indian Standard Time. Indian Standard Time. Eikhini pora ami the standard meridian of India. Ei junto standard meridian of India ase tar pora amar Bharator homoy jukha hoy. Through 82°30' east longitude. So, etu kun faledi pass hoy boli koise 32° longitude. Apnalke janene longitude ki hoy? Amar etu earth enike jonbilak line ami dekhibole pao globot. These are longitude and these imaginary lines are latitude. Enike jonbilak ase those ei line bilakok ami ki boli ko horizontal line bilakok ami ko latitudes and jon bilak vertical lines imaginary lines ase amar globot ami dekhibole pao he bilakok ami longitude buli ko so longitude 82°. Yare kobat 82°30' east jehetu this is north south east west prime meridian equator এই prime meridian ইয়াৰ অংশখিনি কি হ'ব east হয়নে যিমান আগলে গৈ থাকিব eastত গৈ থাকিব তো এখিনি 0 prime meridianত ঠিক আছে তো এই 0 ৰ পৰা আমি যদি চাও 0° পৰা আমি যদি গৈ থাকো 82°30' 82°30' on আমাৰ যোনটো standard meridian time আছে standard meridian of India আছে হেতু এইখিনিতে লাই হয় বুলি কৈছে ইয়াৰ ওপৰেৰে ভাৰতৰ মান দ্ৰাঘিমা ৰেখা 82°30' পূব দ্ৰাঘিমাংশৰ ওপৰেৰে পাৰ হৈ গৈছে অসমীয়া দ্ৰাঘিমাংশ বুলি কয় আৰু ইংৰাজীত লংগিটিউড বুলি কয় সো ইয়াৰ ওপৰেৰে পাৰ হৈ গৈছে বুলি কৈছে আমি সেকেন্ড স্টেটমেন্ট চাও it passes through the states of Uttar Pradesh Madhya Pradesh Chhattisgarh Odisha and Andhra Pradesh so এই স্টেট কেইটাৰ ওপৰেদি আমাৰ যোনটো স্ট্যান্ডার্ড মেৰিডিয়ান of India ase a state ketar uporedi par hoi jai it is exactly 5 hours ahead of Greenwich Mean Time Greenwich Mean Time hoise amar universal junto amar janeke amar standard meridian of India ase teneke amar gutei universal junto jagar par amar time measure kore hetu Greenwich Mean Time boli koy jehetu Greenwich junto mean time hetu junto standard time ase universally hetu Greenwich or England or Greenwich or uporedi jai hetu kaniyar naam to ke Greenwich Mean Time boli rakha hoise so kuntu kun keta statement huddha hobo apnaloke saukson pori pini kun keta statement huddha hobo so the statement the standard meridian of India passes through 82°30' longitude etu correct hoy
It passes through the states of Uttar Pradesh, Madhya Pradesh, Chhattisgarh and Andhra Pradesh. So yes, Uttar Pradeshৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আমাৰ যোনটো স্ট্যান্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া আছে সেইখন আমাৰ কোনকেইখন ষ্টেটৰ ওপৰেদি যায় এখন হৈছে উত্তৰ প্ৰদেশ আমি নৰ্থৰ পৰা যদি সাউথলৈ চাবলৈ আৰম্ভ কৰো প্ৰথম আহিব উত্তৰ প্ৰদেশ দেন আহিব মধ্য প্ৰদেশ Chhattisgarh, Telangana and Andhra Pradesh. এই পাঁচখন ষ্টেটৰ ওপৰেদি আমাৰ যোনটো স্ট্যান্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া আছে হেডা পাৰ হৈ যায় Second statement is also correct. It is exactly 5 hours ahead of Greenwich Mean Time. No, আমি জানো যে Greenwich Mean Time or পৰা আমাৰ যোনটো ভাৰতৰ সময় হয় আমাৰ যোনটো স্ট্যান্ডাৰ্ড ইন্ডিয়ান স্ট্যান্ডাৰ্ড টাইম হয় হেতু 5.5 hours 30 minutes ahead of the Greenwich Mean Time. 5 নহয় কি হ'ব 5:30 hours 5 hours 30 minutes ahead of Greenwich Mean Time 5 hours 30 minutes ahead of Greenwich Mean Time আমাৰ ইণ্ডিয়াৰ যোনটো স্ট্যান্ডাৰ্ড টাইম হয় হেতু আগতীয়াকৈ যায় ই গ্ৰীনউইচ মান সময়তকৈ ঠিক 5 ঘণ্টা আগবঢ়া ঠিক 5 ঘণ্টা নহয় 5 ঘণ্টা 30 মিনিট আগবঢ়া হয় গ্ৰীনউইচ মিন টাইমতকৈ আমাৰ যোনটো ভাৰতৰ ইণ্ডিয়ান স্ট্যান্ডাৰ্ড টাইম হয় ওকে so answer A option A 1 and 2 are correct standard meridian of India is 82 degree 30 minutes east longitude it passes through Uttar Pradesh Madhya Pradesh Chhattisgarh Odisha and Chhattisgarh not Telangana this is Odisha and Andhra Pradesh these 5 states a পাঁচখন state edi par hoy jay Uttar Pradesh Madhya Pradesh Chhattisgarh Odisha and Andhra Pradesh so statement 3 Indian standard time is 5 hours and 30 minutes ahead of GMT not exactly 5 hours আমাৰ ভাৰতীয় মান সময় গিনিছ মান সময়তকৈ 5 ঘণ্টা 30 মিনিট আগবঢ়া 5 ঘণ্টা নহয় 5 ঘণ্টা 30 মিনিট আগবঢ়া ওকে এটো আনসাৰ কি হয় আপোনালোকে মিলাই চাব পাৰে অলৰেডি আনসাৰ খিনি আমি চাইছোৱে কোৱেশ্চনৰ পিছতে আনসাৰ খিনি আমি চাই গৈছো ওকে আজিৰ কাৰণে ইমানেই আছিল আশা কৰো আপোনালোকৰ কাৰণে খুবেই এটো হেল্পফুল হ'ব আপোনালোকৰ আহিবলগীয়া এডিআৰই 3.0 আপোনালোকৰ আসাম পুলিচৰ এক্সাম আহি আছে আপোনালোকৰ আহি আছে জেডবল পৰীক্ষা এই গুটেই কিটা এক্সামতে আপোনালোকৰ আমাৰ এই যোনটো সেশন আছিল আমাৰ এমসিকিউ সেশন আছিল এটো খুবেই হেল্পফুল হ'ব আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বা ৰিভিজন পাৰপাছত বুলি আশা ৰাখিলো ধন্যবাদ